চৰকাৰী গাঁওবুঢ়া হৈ আমি যিখিনি জায়গাত পূজা কৰি আছিলোঁ সেইখিনি মাটি চৰকাৰী মাটি হয়। তেওঁ কি কৰিছে, চৰকাৰী মাটি লৈ তেওঁ বেৰ মাৰিছে, জেওনা মাৰিছে, মাৰি ঘৰো বনাই আছে হৰিলাল দাস গাঁওবুঢ়াই। গতিকে আমাৰ ৰাইজৰ আপত্তিটো চৰকাৰী মাটিটো প্ৰশাসনে বৃহৎ ব্যৱস্থা ল'ব লাগে। আমি যেতিয়ালৈকে আমাৰ ৰাইজৰ পূজাত জাগা নাই বেলেগ, আমি ইয়াতেই পূজা কৰিছোঁ, এইখিনি জেগাতে এৰিব লাগে চৰকাৰী মাটি হিচাপে আমাৰ ৰাইজে যেন পূজা কৰিব পাৰোঁ। গতিকে তেখেতে কিন্তু মইনাজানৰ পৰা 45 ফুট তেখেতে ঘৰ বনাইছে, খুব বেছি হ'লে 20 ফুট হ'ব। আমি একগোট হোৱাৰ কাৰণটো হ'ল 2021 চনত আমাৰ শান্তিনগৰ গাঁওবাসীয়ে ইয়াত পূজা কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। 2021 চনত আমি পূজা কৰিব পৰা নাই লকডাউনৰ কাৰণে। গতিকে 2023 আৰু 24 বৰ্ষত আমি ইয়াতে পূজা পাতিছোঁ। 2 বছৰ আমাৰ পূজা হৈ গ'ল, কিন্তু পূজাৰ মাটিখিনি আমাৰ কিনাৰ বাবদ শান্তিনগৰ গাঁওবাসীয়ে সিদ্ধান্ত লৈছিলে আৰু এই সিদ্ধান্তত আমাৰ পূজা কমিটিৰ মুখ্য উপদেষ্টা হিচাপে আমাৰ দায়িত্বত থকা হৰিলাল দাস গাঁওবুঢ়া তেওঁ মুখ্য উপদেষ্টা আছিলে আমাৰ পূজা কমিটিৰ। কিন্তু তেওঁ কি কৰিলে, তেওঁ মানে আমাৰ মাটিখিনি শান্তিনগৰবাসীয়ে পূজা কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে ল'ম বুলি জনাৰ স্বত্তেও তেওঁ মাটিখিনি নিজৰ নামত লৈ ল'লে। গাঁওপ্ৰধান হৈ আমাৰ ৰাইজৰ কাৰণে এনেকুৱা এটা ক্ষতি সি কৰি আছে। এইখিনি ক্ষতি আমি চিন্তা কৰি আছোঁ। আমাৰ চৰকাৰৰ ফালৰ পৰাই হওক, য'ৰ ফালৰ পৰাই হওক, আমাৰ চৰকাৰে এই বস্তুখিনি আমাক ৰাইজক সমজাই দিব লাগে। আমি ৰাইজে ইয়াত পাব লাগে। আৰু এই পূজা যিখিনি স্থলীত আমি কৰিছোঁ, ইয়াত আমাৰ মন্ত্ৰীয়েও জানে, আমাৰ গোটেই জাগিৰোডবাসী নহয়, গোটেই আমাৰ অসমতে গম পাই গৈছে যে শান্তিনগৰ দুৰ্গা পূজা কমিটি এখন আছে বা তাত দুৰ্গা পূজা হৈ আছে। সেই সম্পত্তিখিনি আমি অতি সোনকালে পাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।